কবিতা মাজনী, আহা কবিতা, কিবা এটা খাই লৈ আহি। কালিৰে পৰা তুমি একোৱে খোৱা নাই। দুখ আমাৰো বহুত লাগিছে। মই তোমাৰ মনৰ অৱস্থাটো বুজি পাইছোঁ, কিন্তু এনেকৈ একো এটা নাখাই কান্দি থাকিলে জানো হ'ব? এনেকৈ কান্দি থাকিলেতো আৰু দাদা আৰু বৌ ঘূৰি নাহে। এয়া কি হৈ গ'ল খুৰা? মায়ে মোক ইমান কৈছিল বজাৰলৈ নাযাওঁ বুলি, কিন্তু মই তেওঁলোকৰ কথা নুশুনি তেওঁলোকক মই বজাৰ যাবলৈ ক'লোঁ, আৰু তাৰ পাছতে তেওঁলোকৰ এক্সিডেণ্ট হ'ল। এইবোৰ সকলো ভাগ্যৰ লিখন মাজনী। ভগৱানে যেতিয়ালৈকে মানুহৰ আয়ুস লিখিব তেতিয়ালৈকেহে হ'ব। আমি কোনেও সেইটো সলনি কৰিব নোৱাৰোঁ। ভগৱান কিয় ইমান নিষ্ঠুৰ খুৰা? তেওঁলোকে মা দেউতাক আজি বিহুৰ দিনাখনেই নিবলৈ পালেনে? তেওঁলোকৰ অবিহনে আমি কেনেকৈ থাকিম বাৰু? মই কি কৰোঁ খুৰা? মই মা দেউতাৰ অবিহনে থাকিব নোৱাৰোঁ খুৰা। মই এতিয়াও বিশ্বাস কৰিব পৰা নাই তেওঁলোকে আমাৰ মাজত নাই বুলি। কবিতা, আমি আছোঁ নহয় তোৰ লগত। তই একো চিন্তা নকৰিবি। তোৰ সকলো বিপদে আপদে আমি আছোঁ। দাদা আৰু বৌৱে তোক এৰি থৈ যাব পাৰে, কিন্তু মই তোক কেতিয়াও এৰি নিদিওঁ। তই কিবা এটা খাই লহি, নহ'লে কিন্তু বেমাৰী হৈ যাবি, দুৰ্বল হৈ। নাই খুৰা, মোৰ একো খাবলৈ মন যোৱা নাই। তোমালোকে খাই লোৱাগে যোৱা। কবিতা, তুমি কিয় ইমান অবুজন হৈ গৈছা? ব'লাচোন, ময়ো খোৱা নাই তোমাৰ কাৰণে। তুমি একো নোখোৱাকৈ থাকিলে মইনো কেনেকৈ খাওঁ কোৱা? ব'লা এতিয়া, কিবা এটা অলপ খাই ল'বা। নাই খুৰা, মোৰ অলপো মন নাই খাবলৈ। ঠিক আছে, এতিয়া মন নাই নালাগে বাৰু। অলপ পাছত কিন্তু খাবই লাগিব। মই ৰেডি কৰি থৈ দিছোঁ। এই বিহুৰ বতৰত মোৰ ওচৰৰ পৰা মা দেউতাক কিয় লৈ গ'লা ভগৱান? তেওঁলোকৰ অবিহনে মই কেনেকৈ জীয়াই থাকিম? মাৰ অবিহনে মই কেনেকৈ থাকিম ভগৱান? এয়া মোক কি শাস্তি দিলা তুমি? চকুৰ পলকতে এইবোৰ কি যে হৈ গ'ল নহয়। যিজনী বাইদেৱে মোক বিয়া হোৱাৰ পাছত কাম শিকালে, আজি বিহুৰ দিনত তেওঁৱে আমাক এৰি গুচি গ'ল। যিজন দাদাই আমাক দেউতাৰ দৰে মৰম কৰিছিল, তেওঁৱে আমাৰ মাজৰ পৰা এই বিহু বতৰতে গুচি গ'ল। সঁচাকৈ এইটো যেন আমাৰ কাৰণে বিহু নহয়, বৰ বিশেষ। বাইদেৱে যে ইমান মানা কৰিছিল আজি নাযাওঁ বুলি, আমি আকৌ তেওঁলোকৰ কথা নুশুনিলোঁ। তেওঁলোকে অকলেতো ক'লেও নাযায়, তেনেকৈ সময়ো নাপায়। আজি বিহু দিনতে দুয়োটাই ফুৰি আহোঁগৈ বুলিহে আমি যাবলৈ দিছিলোঁ। তাৰ পাছতে যে এনেকুৱা হ'ব বুলি কোনেনো জানিছিল বাৰু? নিজকে এতিয়া বৰ দুখী যেন লাগিছে। মই যে একোৱে কৰিবই পৰা নাই বাইদেউৰ অবিহনে। এইখন ঘৰ তাই এজনী শাহুমাৰ দৰে চম্ভালি আছিল, আৰু এতিয়া মই কেনেকৈ চম্ভালিম অকলে? আৰু কবিতাৰ কি হ'ব? তাইক মই কেনেকৈ চম্ভালিম? আপুনি কি কৰিলে বাইদেউ? এজনী গাভৰু ছোৱালী মোৰ হাতত গতাই থৈ গ'ল। তাইক মই কেনেকৈ চম্ভালিম বাৰু? পদ্মা, আপুনি কবিতাই কিবা খালেনে? নাই, তাইক জবৰদস্তি কৰিও খুৱাব নোৱাৰিলোঁ। হ'লেও অলপ পাছত খাই ল'বলৈ কৈছোঁ। মানুহবোৰক চাহ তামোল দিলা নহয়? দি আছে। মই মনটো বেয়া লগা কাৰণে খন্তেক ভিতৰলৈ আহি দিলোঁ। এৰা, কি কৰিবা হয়, উপায়তো নাই। আমিতো মানুহে। ভগৱানৰ যদি সেইটোৱে ইচ্ছা, আমিনো কি কৰিব পাৰোঁ? সঁচাকৈ জানেনে, কিমান কি যে দুজনীয়ে কথা পাতিছিলোঁ। বিহুত অমুক কৰিম তমুক কৰিম, বোৱাৰী বিহু মাৰিব গ'লে কি কৰিম, কি গান গাম। চাওকচোন, আজি বাইদেৱে মোক ইমানখিনি আঁকা দি এৰি থৈ গ'ল। মই বাৰু এতিয়া কাৰ লগত গান গাম? নাকান্দিবা পদ্মা, সকলো ঠিক হৈ যাব। দাদা আৰু বৌ আমাৰ মাজত নাথাকিব পাৰে, কিন্তু তেওঁলোকে মৃত্যুৰ পাছতো আমাক সদায় চাই থাকিব। ব'লা এতিয়া বাহিৰলৈ যাওঁ। মানুহবোৰ আমাৰ কাৰণে আহিছে, আমি যদি নাথাকোঁ তেওঁলোকে বেয়া পাব নহয়। আপুনি যাওকচোন, মই গৈ আছোঁ। আহা। কবিতাই বা কিবা কৰি আছে ৰুমত? যাওঁচোন চাওঁগৈ। তাই যে কান্দি অৱস্থাই নাই। বেচেৰীজনী মাকৰ অবিহনে একোৱেই কৰিব নোৱাৰে। এতিয়া হঠাতে তাইক এৰি থৈ গৈছে। তাই নিজকে চম্ভালিব পৰা নাই। মই যদি তাইৰ ওচৰত নাথাকোঁ, তাই আৰু ভাগৰি পৰিব। এতিয়াৰ পৰা তাইৰ ময়ে মা। এনেও মোৰ ল'ৰা ছোৱালী নাই, আৰু হ'ব যে তাৰো কোনো আশাও নাই। কবিতাই আমাৰ একমাত্ৰ ছোৱালী। তাইক মই আঁকোৱালি ল'বই লাগিব। তাইক মই তুলি তালি এজনী যোগ্য ছোৱালী কৰিবই লাগিব। তেতিয়াহে মই এজনী সফল খুৰীয়েক হ'ব পাৰিম তাইৰ। মাক দেউতাকে এৰি থৈ গ'ল যেতিয়া, আমিয়ে তাইৰ মা দেউতাক। গতিকে আমি তাইৰ মাক দেউতাক হৈ সদায় তাইৰ ভালৰ কথা চিন্তা কৰিব লাগিব। তাইক এনেকৈ অকলে এৰিব নহ'ব।
বাইদেউ আপুনি কৈছিলে নহয় কবিতা ডাঙৰ হ'ব তিনিওজনীয়ে একেলগে বিহুত নাচিম বুলি এতিয়া কবিতা ডাঙৰ হ'ল আৰু আপুনি কলৈ গুচি গ'লগৈ বাইদেউ পাগল হৈছে নেকি কবিতা ইমান ভাল ল'ৰা এটা পাই তই ইমান ইগন'ৰ কৰি আছ যে তোক সি বহুত ভালকৈ ৰাখিব সি এজন বেংক মেনেজাৰ হয় তই তাৰ লগত বহুত ভালকৈ থাকিব পাৰিবি নাই খুৰী মোৰ এতিয়া বিয়া হ'বলৈ মন নাই তই ক'লেই নহ'ব নহয় এতিয়া তোৰ বিয়াৰ বয়স হৈছে তই বিয়া হ'বই লাগিব আৰু ইমান ভাল ল'ৰা এটা হাতৰ মুঠিৰ পৰা যাব দিব নোৱাৰি বিয়া হ'বলৈ যদি মন আছে তুমি হৈ যোৱা কিন্তু মই নহওঁ মা দেউতা যোৱা আজি 2 বছৰে ভালকৈ হোৱা নাই মই আৰু বিয়া হ'মনে নাই মই বিয়া হ'ব নোৱাৰোঁ মই দেউতাৰ সা সম্পত্তি চম্ভালিম মই বিয়া নহওঁৱেই এইবোৰ সকলো তোমাৰেই তোমাৰনো ক'ত বেলেগ সন্তান আছে কিন্তু তাকে বুলি তোমাৰ জীৱনটো আমি ৰখাই দিব নিবিচাৰোঁ তোমাৰ কাৰণে ইমান ভাল সম্পৰ্ক এটা আহিছে বুজিছোঁ বাৰু তোমাৰ ইমান বয়সো হোৱা নাই বিয়াৰ কাৰণে কিন্তু উপযুক্ত যিমানখিনি লাগে সিমানখিনিতো হৈছে তোৰ মাৰৰ এটা সপোন আছিল তোক এজন চাকৰি কৰা ল'ৰালৈ বিয়া দিয়া আৰু এতিয়া তই এটা চান্স পাইছ শুন বেংক মেনেজাৰ এটাৰ লগত বিয়া পাতি ল'লে তাৰপিছত আৰু জীৱনত কেতিয়াও তোৰ অভাৱ অনাটন নহ'ব টকা পইচাৰ মোক টকা পইচা নালাগে খুৰী মোৰ মাত্ৰ এতিয়া বিয়া হ'বলৈ মন নাই তোক কোনে ক'লে বিয়া হ'বলৈ এতিয়া তই মাত্ৰ হাঁ ক আমি তোৰ বিয়া ইমান জল্দি কৰাই নিদিওঁ ঠিক আছে বাৰু মই কিন্তু এবাৰ লগ পাব লাগিব তেতিয়াহে লগ পোৱাৰ পাছতহে মই উত্তৰ দিম ঠিক আছে কবি মই কৈ দিম বাৰু কথাটো ইমান বুজোৱাৰ পাছত যে তই অকণমান হ'লেও বুজিলি সেইটোৱে বহুত ডাঙৰ কথা হ'ব দিয়া খুৰী ইমান ফূৰ্তি পাব নালাগে মোৰ ডিচিজন কিন্তু নাই হ'ব কৈ থলোঁ হ'লে ঠিক আছে ল'ৰাটো লগ পোৱাৰ পাছতহে গম পাবি খুৰা আৰু খুৰীয়ে কি যে কৰি থাকে নহয় কিনো ইমান উৎপাত উঠিছে নহয় বিয়া দিবলৈ অঁ তই ছোৱালীজনীৰ ফটো চালিনে চালোঁ মা কেনেকুৱা লাগিছে বিয়াৰ কাৰণে তই ৰেডি হৈছনে কেনেকুৱা লাগিছে মানে তোমালোকৰ যদি পচন্দ হৈছে মোৰ একো আপত্তি নাই তুমি জানাইচোন মা মই তোমাৰ চইচত কেতিয়াও কমপ্লেইন নকৰোঁ আৰু তোমাক যেতিয়া বোৱাৰী লাগে মই আৰু বাধা দিমনে তুমি যি বিচাৰা সেইটোৱে হ'ব মা তোমাৰ আপত্তিত কিন্তু একো নহয় সেইটো খাটাং হ'ব বোপাই চাম নহয় এনেকুৱা মৰম কিমান দিনলৈ থাকে বিয়াৰ পাছত ঘৈণীয়েকৰ কথাই শুনিবি মোৰ কথাটো নুশুনিবিয়ে এয়া হ'বই নোৱাৰে মা বিয়াৰ আগত হওক পাছত হওক তোমাৰ আলসৰ লাৰুটো কেতিয়াও সলনি নহয় দেউতা ক'ত গ'ল হ'ব লেকচাৰ মাৰিব নালাগে নাজানো দেই বাপেৰে ক'ত গৈছে ছোৱালীজনীৰ কিন্তু মাক দেউতাক নাই দাদাই খুৰীয়েকৰ লগতহে ডাঙৰ হৈছে মানেনো কি আজি 2 বছৰমান হৈছে মাক দেউতাক ঢুকোৱা অঁ হয় নেকি মা বৰ বেয়া লাগিল কথাটো শুনি কিন্তু ছোৱালীজনী বৰ ভাল বুলি কৈছে তোৰ দাদাই খুৰীয়েকেও তাইক নিজৰ ছোৱালীৰ দৰে তুলি তালি ডাঙৰ কৰিছে তেওঁলোকৰ আৰু কোনো সন্তান নাই তই একমাত্ৰ জয় সেইখন ঘৰৰ ঠিক আছে মা এইবোৰ কথা পাছতো হৈ থাকিব মই যাওঁ মোৰ অলপ কাম আছে তুমি মাতি পঠিওৱাৰ কাৰণে মই সোনকালে আহি দিলোঁ যোৱা কিমান যে চিন্তা কৰি আছিলোঁ ল'ৰাটো চাকৰি নহ'ব বুলি ফাইনেলি চাকৰিটো হ'ল এতিয়া মোৰ এটা সপোন পূৰণ হ'ল যেতিয়া বাকীকেইটাও লাহে লাহে পূৰণ কৰিব লাগিব এতিয়া বিয়াটো পাতি দিম বোৱাৰী আহিব ঘৰলৈ বোৱাৰী হাতত গতাই দিম আৰু ঘৰখন মই আৰু নোৱাৰিছোঁ আৰু দেই এই ঘৰ চম্ভালিবলৈ তাইৰ হাতত গতাই দিয়াৰ পাছত যি কৰে কৰি থাকিব কি তোমালোকক কৈছিলোঁ নহয় মই সোনকালে বিয়া নহওঁ বুলি আৰে তাহাঁতিতো এতিয়াহে কৈছে আমিতো ভবাই নাছিলোঁ তাহাঁতি ইমান সোনকালে বিয়া কৰাব বুলি পাঁচজনী হেনো বেমাৰী হৈ থাকে সেইকাৰণে বোৱাৰী এজনী লাগে ঘৰখন চম্ভালিবলৈ ল'ৰাটো দেখিলি নহয় দেখা নাই ইমান হেণ্ডচাম চাকৰিও আছে এনেকুৱা ল'ৰা কিন্তু বাৰে বাৰে নাপাওঁ তহঁতি যি ভাল দেখো তাকে কৰ খুৰী মোৰ আৰু মানা কৰি আমনি লাগিছে কিমাননো ক'ম খুৰাও মন মাৰি থাকে আজিকালি বিয়া নহোৱাৰ কাৰণে বিয়া নহ'ব বুলি ভয়ে খালে হ'বলা অকলে গোটেই জীৱন কটাব বুলি জানো নহয় মই খুৰাৰ কথা ভয় নাখাবনে আৰু আমাৰ এনেও ল'ৰা ছোৱালী আৰু কোনো নাই তয়ো যদি এনেকৈ থাক আমাৰ কি চিন্তা নহ'ব নেকি তেনেহ'লে আমি বিয়াৰ যা যোগাৰ কৰোঁ আমি কৈ দিছোঁ দৰা ঘৰক আমি থুলমূলকৈহে ছোৱালী উলিয়াই দিম বেছি জাক জমকতা নকৰোঁ তুমি ঠিকে কৈছা খুৰী মোৰো এনেও মন নাই সেইকাৰণে তেওঁলোকক মই বেছি জাক জমকতা নকৰিবলৈ কৈছোঁ তাত কি কৰে কৰি থাকিব তাহাঁতি কেতিয়া আহিব তেওঁলোকে তই যদি মান্তি হওঁ কাইলৈকে আহিব বিয়াৰ দিন ফিক্স কৰিবলৈ তই এবাৰ ল'ৰাটোক লগ কৰিব বিচাৰিছোঁ যদি লগ কৰি ল'বি কথা বতৰা পাতিবি ল'ৰাটো হেনো মাকৰ বৰ মৰমৰ আলাসৰ লাৰু বোলে বাকী তাহাঁতৰো আন কোনো সন্তান নাই একমাত্ৰ এটাই ল'ৰা আছে হ'ব ইমান ডিটেইলছত ক'ব নালাগে যেনেকুৱা হ'লেও যি হ'লেও তোমালোকে পচন্দ কৰিছা নহয় হৈ গ'ল
হ'লেও তই অলপ চালি জাৰি চোৱাটো ভাল দেচোন। তোমালোকৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে খুৰী। মই তাত সন্দেহ কৰিব নিবিচাৰোঁ। হ'ব তেতিয়াহ'লে, এতিয়া শুই থাক, বহুত ৰাতি হ'ল। গুড নাইট, গুড নাইট। হেৰা ছোৱালী ঘৰৰ মানুহে কি ক'লে বাৰু বিয়াৰ কথা? তেওঁলোকে হেনো বহাগত বিয়া পাতিব নোৱাৰে। বহাগতে হেনো তাইৰ মাক দেউতাক ঢুকাইছিলে। গতিকে মই ভাবিছোঁ বিহুৰ আগতে কৰিম। মানে ফাগুনতে বিয়াখন হ'ব লাগে, নে কি কয়? যিমান সোনকালে হয় সিমানেই ভাল। ঘৰত এনেও বোৱাৰী এজনী লাগে। তাকে আপোনাৰ লগত আলোচনা কৰি মেলি মই ক'ম বুলি ক'লোঁ বাৰু। হ'লেও তাহাঁতৰ ঘৰলৈ এপাক যাব লাগিব, তাৰপিছতহে ভালকৈ কথা হ'ব। ঠিক আছে, দুটাই গৈ আহিম আৰু এপাক। অঁ অঁ। মানুহবোৰ কি ইমান দেৰিলৈকে শুইয়ে উঠা নাই নেকি? শাহুমা আৰু শহুৰ দেউতাক দেখাই নাই দেখোন। মই যে একো আতে পোৱা নাই। কোনফালে কি কৰিম একো ধৰিবই পৰা নাই। শাহুমাজনী ইমান দেৰিলৈকে শুই আছেনে? আৰে বোৱাৰী, তুমি ইমান সোনকালে উঠিলা যে? অঁ মা, মই সোনকালে শুই উঠোঁ। বাহ, বৰ ভাল অভ্যাস। আমাৰ ইয়াকো শিকাবাচোন। ঠিক আছে মা। মা, কিটচেনটো অলপ দেখাই দিব নেকি? অঁ ব'লা ব'লা, কিন্তু তুমি আজি কিটচেনত একো কৰিব নালাগে। তুমি এতিয়া আমাৰ ঘৰৰ আলহী। যেতিয়া বোৱাৰী ঘৰলৈ আহে প্ৰথম 3 দিনলৈকে আলহীয়ে হৈ থাকে। তাৰপিছতহে ঘৰৰ কামত লাগিব লাগে। আৰু শুনা, এইবোৰ উৰণি চুৰণি নল'লেও হ'ব, কাৰণ ইয়াত আমি তোমাৰ মা দেউতাহে আছোঁ। আমাৰ বাবাৰ আকৌ দাদাক চাদাক নাই নহয়। তোমাৰ জ্যেষ্ঠ বুলিবলৈ কোনোৱেই নাই, মোৰ আৰু দেউতাৰ বাহিৰে। গতিকে নিজৰ মাক দেউতাকৰ আগত উৰণি নল'লেও হয়। ঠিক আছে মা। আচলতে মই এইবোৰৰ বিষয়ে ইমান নাজানো। তুমি চিন্তা নকৰিবা, মই সকলো তোমাক শিকাই দিম। তুমি এতিয়া যোৱা বহাগৈ। মই কাম কৰা মানুহজনী অহালৈকে কি কি বস্তু আজি বনাব লাগিব সেয়া অলপ চাওঁগৈ। ঠিক আছে মা। ভালেই হ'ল, কাম কৰা মানুহ আছে। মোৰ ইমান কাম কৰা অভ্যাস নাই নহয়। কাম কৰা মানুহ থাকিলে আৰু ইমান কাম নকৰিলেও হ'ব। খুৰীয়ে কেইটামান চব্জি বনাবলৈ শিকাই দিছে বাৰু, নহ'লেতো মই নবনাওঁৱেই। ছোৱালীজনী গ'লগৈ। বৰ চেঁচা লাগিছে ঘৰখন। এইবাৰ বিহুটো আৰুৱেই চেঁচা হ'ব আমাৰ। তাই নাই যে। বাৰু যিয়েই হওক, ছোৱালী মানুহ এদিনটো বিয়া দিবই লাগিব। তাই যাতে সেইখন ঘৰত বহুত সুখত থাকে তাকেই কামনা কৰিছোঁ। বাকী মানুহবোৰতো বহুত ভাল পাইছোঁ। তেওঁলোকে যাতে সদায় তাইক এনেকৈয়ে মৰম কৰি থাকে। তুমি পালাহি? এতিয়া আৰু বিয়াৰ বস্তু একো দিবলৈ বাকী নাই। চব সকলোকে দি খতম। সকলো কাম শেষ হৈ গ'ল এতিয়া। মই যে বহুত ভাগৰ লাগিছে, আৰাম কৰি লওঁগৈ। বিয়াৰ পাছতো ইমান দিনলৈকে বিয়াৰ বস্তুবোৰ দিবলৈ থাকি যায় নহয়। তাকেতো, বিয়া পতাটো যে ইমান সহজ কথা নহয় আৰু দেই। আৰু আমাৰ এবাৰহে, একো নাই দিয়া। তাইলৈ ফোন এটা কৰিছিলানে? অঁ কৰিছিলোঁ, ভালকৈ আছোঁ বুলি ক'লে। আমাক এবাৰ আহি যোৱা বুলি কৈছে। কেনেকৈনো যাওঁ এতিয়া বিয়া দিয়ে। মই ক'লোঁ একেবাৰে বিহুতে যাম বোলো। এতিয়া আৰু গৈ নাথাকোঁ, এনেও পালেহিয়ে বিহু। ঠিকেই ক'লা তুমি। মিত্ৰৰ ঘৰলৈ এনেও বেছি যোৱাটো ভাল নহয়। আহা আহা, তুমি কিবা এটা খাই লোৱাহি। ভোকেই লাগিছে চাগে। ভোকটো লাগিছে বাৰু, অলপ আৰাম কৰাৰ কথাহে ভাবিছিলোঁ। ব'লা, ৰেডি কৰি থৈছা যদি খাই দিওঁগৈ। আহা। কোৱা না কবিতা, প্লিজ। তুমিনো কি একেটা কথাতে লাগি আছা বাৰু? মই কৈছোঁ নহয়, মই বিহু চেলিব্ৰেট নকৰোঁ বুলি। নাই আগতে তুমি নকৰিব পাৰা, কিন্তু এতিয়া কৰিবই লাগিব। কাৰণ এতিয়া তুমি এইখন ঘৰৰ বোৱাৰী আৰু মোৰ পত্নী। ঘৰৰ যদি মেইন মানুহজনীয়ে চেলিব্ৰেট নকৰা, তেনেহ'লে আমাৰ কেনেকৈ ভাল লাগিব কোৱা? মই নোৱাৰোঁ বিহু চেলিব্ৰেট কৰিবলৈ। এই বিহুটোৱেই মোৰ মা দেউতাক মোৰ পৰা কাঢ়ি লৈ গ'ল, আৰু তেতিয়াৰে পৰা মই বিহু চেলিব্ৰেট কৰাই নাই। তুমি মোৰ কাৰণে ইমানখিনিও কৰিব নোৱাৰা নে কবিতা? তুমি নুবুজা কিয়? প্লিজ, মাত্ৰ এবাৰ হাঁ কোৱা। মই তোমাৰ লগত বিহু চেলিব্ৰেট কৰিব বিচাৰোঁ। তোমাক কি লাগিব কোৱা? ঠিক আছে, তোমাৰ যি মন যায় মোলৈ তাকে আনি দিবা। তোমাৰ পচন্দৰ হ'লতো? অ'কে, মই জানিছিলোঁ তুমি মোৰ কথা শুনিবা বুলি। বিহুলৈ আৰু বেছি দিন নাই। কিন্তু তুমি মোৰ কাৰণে কি আনিবা? সেয়া তোমাক মই ছাৰপ্ৰাইজ দিম। অ'কে? ছাৰপ্ৰাইজ দিলে মানে কোনোবাই কি কৈ দিয়ে নেকি এনেকৈ? নহয়, কিবা এটাতো দিম তোমাক, সেইটো জনাই থৈছোঁ। কিন্তু কি দিম সেয়া ছাৰপ্ৰাইজ। ঠিক আছে, তোমাৰ যি ইচ্ছা। এতিয়া মই কাইলৈ ঘৰ চাফা কৰিব লাগে। বিহু পালেহিয়ে নহয়। ঘৰত বোলে বহুত আলহী আহিব বিহুত। আমাৰ ঘৰলৈ কিন্তু বহুত আলহী আহে। তুমি কিন্তু কামৰ পৰা আজৰিয়ে নাপাবা। এনেও মই ইমান কাম কৰিব নোৱাৰোঁ। টিপচিবা আছে নহয়, তাই কৰিব আকৌ। তাইয়ে কৰিব। বেছি কাম হ'লেও চিন্তা নকৰিবা। লাগিলে আৰু কাম কৰা মানুহ মাতি দিম। হ'লেও তুমি কষ্ট কৰিব নালাগে। হ'ব, লাইটটো অফ কৰি দিয়া আৰু শুই যোৱা। অ'কে, গুড নাইট। বোৱাৰী আকৌ ক'ত গ'ল? বোৱাৰী? মা, ব'লা বিহু চাবলৈ যাওঁ। কাষৰ ফিল্ডত আজি বিহু মাৰিব।
আমাৰ ইয়াত ফিল্ডখনত বিহু মাৰে নহয় প্ৰথম বিহু দিনাখন। অঁ হয় নেকি মা? বলক তেনেহ'লে। মা এওঁ ক'ত গ'ল বাৰু? সি বোলে বজাৰৰ ফালে যাওঁ বুলি ক'লে। একজেক্টলি ক'ত যাওঁ নক'লে বাৰু। কি? মোকো কৈ থৈ যোৱা নাই। একো নাই দিয়া, সি আহি থাকিব। ব'লা আমি যাওঁ, দেউতা গ'লেই। অঁ ঠিক আছে বলক। এইবোৰ কি হৈ গ'ল? আপোনালোকে গাড়ী অলপ চাই চিতি চলাব নোৱাৰেনে? দেখিলেনে ইমান ডাঙৰ এক্সিডেণ্ট হৈ গ'ল? দাদা অলপ সহায় কৰি দিয়কচোন, এওঁক মোৰ গাড়ীতে উঠাই দিয়ক। মোৰ গাত ভুল নাই, তেওঁহে একদম কি ভাবি গাড়ী চলাই আহিছিলে জানো, স্কুটি নিজে খুন্দা মাৰি দিছেহি। এতিয়া আৰু ভুল হুত বাচি থাকিবলৈ নাই। এওঁৰ অৱস্থা একেবাৰে বেয়া, অলৰেডি বহুত তেজ গৈছে। অতি সোনকালে মেডিকেল নিয়াৰ ব্যৱস্থা কৰক। আপোনালোকে অলপ ধৰি মেলি মোৰ গাড়ীতে উঠাই দিয়ক, মই লৈ গৈছোঁ। অঁ বলক। কি? এইবোৰ আপোনালোকে কি কৈছে? কি হ'ল? হেৰি সোনকালে বলক মেডিকেললৈ। আমাৰ সোণটোৰ এক্সিডেণ্ট হৈছে বোলে। বোৱাৰী ক'ত আছে? বোৱাৰী কি হ'ল মা? বোৱাৰী সোণটোৰ বোলে এক্সিডেণ্ট হৈছে। আমি সোনকালে মেডিকেল যাব লাগিব এতিয়া। সি গৈছিলে ক'লে বাৰু? ব'লা সোনকালে ব'লা। এইবোৰ আপুনি কি কৈছে? তেওঁ এক্সিডেণ্ট হৈছে? এতিয়া আৰু এইবোৰ কথা পাতি থকা সময় নাই বোৱাৰী, সোনকালে ব'লা। উঠ সোণটো উঠ, আজি বিহু দিনাতো শুই আছ যে, উঠ সোণটো। হেৰি আপুনি তাক কচোন উঠিবলৈ। আজি বিহুৰ দিনা ই আমাক এৰি থৈ যাব নোৱাৰে। উঠ সোণটো। চব এই বোৱাৰীৰ কাৰণে হৈছে। তাই অহাৰ পৰা আমাৰ এনেকুৱা হ'ল। মোৰ ল'ৰাটোক খালি তই, নিজৰ মাক দেউতাকটোক খালিয়ে, এতিয়া বিয়া হৈ মোৰ ল'ৰাটোক খালি। তোৰ নিচিনা কুলক্ষণী ছোৱালী আৰু ক'তো জন্ম নহওক। অলপ তুমি ধৈৰ্য ধৰাচোন। বোৱাৰীক তেনেকৈ কিয় কৈছা? তাই আজি নিজৰ হাজবেণ্ডক হেৰুৱাইছে আৰু তুমি? আৰু মই মোৰ ল'ৰাক হেৰুৱাইছোঁ। তাইৰ কাৰণে এইবোৰ হৈছে। তাইৰ কাৰণে আগতেও তাইৰ মাক দেউতাকে বিহুৰ দিনতে মৰি গৈছে। তই আজি এইখন ঘৰৰ পৰা ওলাই যা। নালাগে তই এইখন ঘৰত থাকিবলৈ। মোৰ ল'ৰাটো খালি আৰু কি খাবলৈ বাকী আছে তোৰ? গুচি যা ইয়াৰ পৰা। কবিতা এনেকৈ ভিতৰতে সোমাই থাকিবিনে? খুৰী মোৰ আৰু জীৱনত একো কৰিব মন নাই। তেনেকৈ কিয় মন ভাঙি দিছা? বহাগ কিয় আহে? কিয় এই বহাগে মোৰ জীৱনলৈ ইমান ডাঙৰ ধুমুহা লৈ আহে? মই নাজানো খুৰী। এইবোৰ সকলো ভাগ্যৰ লিখন। শাহুৰ সকলোৱে মোক ঘৰৰ পৰা উলিয়াই দিলে কুলক্ষণী বুলি। এতিয়া আৰু মই কেনেকৈ থাকিম? আমি আছোঁ নহয় তোৰ লগত কবিতা, তই একো চিন্তা নকৰিবি। আমি তোৰ লগত সদায় আছোঁ আৰু সদায় থাকিম। তই মাত্ৰ জীয়াই থাকিবলৈ সাহস কৰ। আমি থকালৈকে তোক একো বিপদত পৰিব নিদিওঁ। জীৱনটোনো কি, ভগৱানৰ মতে সকলো চলে। তোৰ জীৱনো আকৌ নতুনকৈ আৰম্ভ হ'ব, নতুন ৰঙেৰে।